মুসলমান হুঁশিয়ার 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 পুলিশের উপর আক্রমণ করা বাংলাদেশি মুসলমানকে অ্যারেস্ট করুক অ্যারেস্ট করুক অ্যারেস্ট করুক পুলিশের উপর আক্রমণ করা বাংলাদেশি মুসলমানকে অ্যারেস্ট করুক অ্যারেস্ট করুক অ্যারেস্ট করুক ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 অসমত বাংলাদেশী দপদপনি নচলিব 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 অসমত বাংলাদেশী দপদপনি নচলিব 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 অসমত জাতি স্বার্থ চলে গিয়া জাতি স্বার্থ চলে গিয়া যোৱাকালি ধুবুৰী চাপত একাংশ সন্দেহজনক লোকে যিসমূহ চৰকাৰী ভূমি বেদখল কৰি আছিল সেই চৰকাৰী ভূমিসমূহত উচ্ছেদ অভিযান চলাবলৈ যাওঁতে একাংশ সন্দেহজনক লোকে নাৰায়ে তকবীৰ আল্লাহু আকবৰ শ্লোগান দি তেওঁলোকে চৰকাৰী লোকৰ ওপৰত আক্ৰমণ চলোৱাৰ লগতে একাংশ বাহন ভাঙি লণ্ডভণ্ড কৰে। এই ঘটনাক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু আজি আমি সোণাপুৰত এনেধৰণে বিক্ষোভ প্ৰদৰ্শন কৰি এই লোকসকলক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছোঁ। অনুৰূপ ঘটনা আজি কেইমাহমান আগতে সোণাপুৰত কচুতলিত যেতিয়া উচ্ছেদ অভিযান চলাইছিল তেতিয়া এই সোণাপুৰৰ একাংশ সন্দেহজনক লোকে এই নাৰায়ে তকবীৰ আল্লাহু আকবৰ শ্লোগান দি আৰক্ষী প্ৰশাসনৰ ওপৰত জঁপিয়াই পৰিছিল, কেইবাখনো বাহন ভাঙি লণ্ডভণ্ড কৰিছিল। গতিকে এই ঘটনাৰ আমি সেই সময়ত তীব্ৰ বিৰোধিতা কৰিছিলোঁ। আজিও আমি চাপৰ ঘটনাৰ বিৰোধিতা কৰিছোঁ আৰু যিসকল লোকে এই ঘটনাৰ সৈতে জড়িত সকলোৰে বিৰুদ্ধে তীব্ৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু সকলোৰ বিৰুদ্ধে গ্ৰেপ্তাৰ কৰি তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু ভৱিষ্যতৰ দিনত যাতে এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ। সমান্তৰালভাৱে আমি সোণাপুৰ কচুতলিৰ যিসমূহ বাকী ঠাই ৰৈ আছে, যিসমূহত এতিয়া উচ্ছেদ অভিযান চলোৱা নাই, সেই ঠাইসমূহত উচ্ছেদ অভিযান চলাবলৈ আমি দাবী জনাইছোঁ।